তোমালোকে যে এটা এটা অন্যৰ বাবে ভমি আছা, কষ্ট খাই আছা, পৰমাত্মা ইয়ালৈ হাৰিয়ানালৈ আহি গৰীব দাস চাহেবদেৱক লগত লৈ সত্যলোকলৈ নি আকৌ এৰিলে। তাৰ পিছত পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত গৰীবদাস চাহেবদেৱে ক'লে যে जो सतगुरु की शरणा आ जा। তেওঁৰ কেতিয়াও একো কষ্ট নহয়, ইয়াত কোনো বস্তুৰে অভাৱ নাথাকিব। তাৰ লগে লগে পৰমাত্মাই কিছু মৰ্যাদাৰ কথাও কৈছে। ইয়াত আপোনালোকৰ বহুত ধনৰ আৱশ্যকতা নাই। যদি আপোনালোকে বহুত ধন পৰমাত্মাক বিচাৰে, তেন্তে আপোনালোকৰ এতিয়া জ্ঞান সম্পূৰ্ণকৈ হোৱা নাই। আৰু ধন খোজাৰ আৱশ্যকতা নাই পৰমাত্মাক, তেওঁৰ পৰা কোনো বস্তুৱেই লুকাই থকা নাই। তেওঁ সকলো জানে যে মোৰ সন্তানক, মোৰ মৰমীয়াল আত্মাক কোনবোৰ বস্তুৰ আৱশ্যকতা হ'ব তেওঁ আগতেই ব্যৱস্থা কৰি দিয়ে।